আজি 17/9/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এইটো ৰহস্য সকলোকে শুনোৱা যে আবু হৈছে সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ। স্বয়ং ভগৱানে ইয়াৰ পৰা সকলোৰে সদ্গতি কৰিছে। প্ৰশ্ন: কোনটো এটা কথাই মনুষ্যই যদি বুজি যায় তেন্তে ইয়াত ভিৰ লাগি যাব? উত্তৰ: যদিহে মুখ্য কথাটি বুজি লয় যে পিতাই যি ৰাজযোগ শিকাইছিল সেয়া এতিয়া পুনৰাই শিকাই আছে। তেওঁ সৰ্বব্যাপী নহয়। পিতা এই সময়ত আবুলৈ আহি বিশ্বত শান্তি স্থাপনা কৰি আছে। তাৰ জৰ স্মাৰক দিলৱাৰা মন্দিৰো আছে। আদি দেৱ ইয়াত চৈতন্য ৰূপত বহি আছে। এয়া হৈছে চৈতন্য দিলৱাৰা মন্দিৰ। এইটো কথা বুজি ল'লে তেতিয়া আবুৰ মহিমা হৈ যাব আৰু ভিৰ লাগি যাব। আবুৰ নাম প্ৰসিদ্ধ হৈ গ'লে ইয়ালৈ বহুত আহিব। ওম শান্তি। সন্তানসকলক যোগ শিকালে। অন্য সকলো ঠাইত সকলোৱে নিজেই শিকে। শিকাওঁতা পিতা নাথাকে। এজনে আনজনক নিজে শিকায়। ইয়াতো পিতাই বহি সন্তানসকলক শিকায়। দিন ৰাতিৰ পাৰ্থক্য আছে। তাততো বহুত মিত্ৰ সম্বন্ধীয় স্মৃতিলৈ আহি থাকে। ইমানখিনি স্মৰণ কৰিব নোৱাৰে, সেইবাবে দেহী অভিমানী কাৎচিতহে হয়। ইয়াতো তোমালোক দেহী অভিমানী অতি সোনকালে হ'ব লাগে। কিন্তু এনেকুৱা বহুত আছে যিয়ে একোৱে নাজানে। শিৱ বাবাই আমাৰ সেৱা কৰি আছে। আমাক কয়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যিজন পিতা এওঁৰ শৰীৰত বিৰাজমান, ইয়াত বিৰাজমান তেওঁক স্মৰণ কৰিব লাগে। বহুত সন্তান আছে যাৰ এইটো নিশ্চয়তাই নাই যে শিৱ বাবাই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা আমাক শিকাই আছে। যেনেকৈ অন্য লোকে কয়, আমি কেনেকৈ নিশ্চয় কৰোঁ, ইয়াত এনেকুৱাও হয়। যদিহে সম্পূৰ্ণ নিশ্চয়তা থাকে, পিতাক অতি স্নেহেৰে স্মৰণ কৰি কৰি নিজৰ মাজত শক্তি আহৰণ কৰিলেহেঁতেন। বহুত সেৱা কৰিলেহেঁতেন, কিয়নো গোটেই বিশ্বক পাৱন কৰি তুলিব লাগে নহয়। যোগত যিদৰে দুৰ্বল, সেইদৰে জ্ঞানতো দুৰ্বল। শুনেতো ঠিকেই, কিন্তু ধাৰণা নহয়। যদি ধাৰণা হয় তেন্তে আনকো ধাৰণা কৰাব। পিতাই বুজাইছিল, তেওঁলোকে সন্মিলন আদি অনুষ্ঠিত কৰি থাকে। বিশ্বত শান্তি বিচাৰে, কিন্তু বিশ্বত শান্তি কেতিয়া আছিল, কেনেকৈ আছিল সেয়া একোৱেই নাজানে। কেনেকুৱা শান্তি আছিল সেয়াই লাগে নহয়। এয়াতো তোমালোক সন্তানসকলেহে জানা যে বিশ্বত সুখ শান্তি এতিয়া স্থাপনা হৈ আছে। পিতাৰ আগমন হৈছে। কেনেকৈ এই দিলৱাৰা মন্দিৰ আদি দেৱো আছে, ওপৰত বিশ্বৰ শান্তিৰ দৃশ্যও আছে। য'তেই তোমালোকক সন্মিলন আদিলৈ মাতে, তেতিয়া তোমালোকে সোধা, বিশ্বত কেনেধৰণৰ শান্তি লাগে? এই লক্ষ্মীনাৰায়ণৰ ৰাজ্যত বিশ্বত শান্তি আছিল। সেয়াতো দিলৱাৰা মন্দিৰত পুৰা স্মাৰক আছে। বিশ্বত শান্তিৰ আৰ্হিও লাগে নহয়। লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ দ্বাৰাও বুজি নাপাব। পাথৰ বুদ্ধিৰ। গতিকে তেওঁলোকক শুনাব লাগে যে আমি ক'ব পাৰোঁ, বিশ্বত শান্তিৰ আৰ্হি হৈছে এই লক্ষ্মীনাৰায়ণ। আকৌ এওঁলোকৰ ৰাজধানীও যদি চাব বিচাৰে তেন্তে দিলৱাৰা মন্দিৰলৈ গৈ চাওক। আৰ্হিয়ে দেখুওৱা হ'ব নহয়, সেয়া আবুলৈ গৈ চাওক। যিসকলে এই স্মাৰক নিৰ্মাণ কৰিছে, যাৰ নাম দিলৱাৰা মন্দিৰ ৰাখি দিছে, তেওঁলোকে নিজেই নাজানে। আদিদেৱকো বহুৱাইছে, ওপৰত স্বৰ্গও দেখুৱাইছে। যেনেকৈ তেওঁলোক জৰ, তেনেকৈ তোমালোক হৈছা চৈতন্য। ইয়াৰ চৈতন্য দিলৱাৰা মন্দিৰ নাম ৰাখিব পাৰা, কিন্তু ক'ব নোৱাৰি কিমান ভিৰ হৈ যাব। মনুষ্য বিভ্ৰান্ত হৈ যাব। এয়া আকৌ কি? বুজাওঁতে বহুত পৰিশ্ৰম হয়।
বহুত সন্তানেও বুজি নাপায়। যদিও দুৱাৰদলিত ওচৰতে বহি আছে, একোৱেই বুজি নাপায়। প্ৰদৰ্শনীলৈ অনেক প্ৰকাৰৰ মনুষ্য যায়। অনেক মত পন্থ আছে। বৈষ্ণৱ ধৰ্মাৱলম্বীও আছে। বৈষ্ণৱ ধৰ্মৰ অৰ্থই বুজি নাপায়। শ্ৰীকৃষ্ণৰ বাদশ্বাহী ক'ত, সেয়া নাজানেই। শ্ৰীকৃষ্ণৰ বাদশ্বাহীকো স্বৰ্গ বৈকুণ্ঠ বুলি কোৱা হয়। বাবাই কৈছিল, যলৈকে নিমন্ত্ৰণ জনাই তালৈ গৈ তোমালোকে বুজোৱা, বিশ্বত শান্তি কেতিয়া আছিল। এই আবু হৈছে সকলোতকৈ উচ্চ তীৰ্থ, কিয়নো ইয়াত পিতাই বিশ্বৰ সদ্গতি কৰি আছে। আবু পৰ্বতত তাৰ আৰ্হি চাব বিচাৰে যদি তালৈ গৈ দিলৱাৰা মন্দিৰ চাওক। বিশ্বত শান্তি কেনেকৈ স্থাপনা কৰিছিল তাৰ আৰ্হি আছে। শুনি বহুত আনন্দিত হ'ব। জৈন লোকসকলো আনন্দিত হ'ব। তোমালোকে ক'বা, এই প্ৰজাপিতা ব্ৰহ্মা আমাৰ পিতা হৈছে আদিদেৱ। তোমালোকে বুজোৱা তথাপিও বুজি নাপায়। কয়, ব্ৰহ্মা কুমাৰীসকলে নাজানো কি কয়। গতিকে এতিয়া তোমালোক সন্তানসকলে আবুৰ বহুত উচ্চ মহিমা কৰি বুজাব লাগে। আবু হৈছে উচ্চতকৈও উচ্চ তীৰ্থ। মুম্বাইতো, অৰ্থাৎ এতিয়া মুম্বাই, বুজাব পাৰা, আবু পৰ্বত হৈছে উচ্চতকৈও উচ্চ তীৰ্থ, কিয়নো পৰমপিতা পৰমাত্মা আবুলৈ আহি স্বৰ্গ স্থাপনা কৰিছে। কেনেকৈ স্বৰ্গৰ ৰচনা ৰচিছে, সেই স্বৰ্গ আৰু আদিদেৱৰ আৰ্হি সকলো আবুত আছে, যাক কোনো মনুষ্যই বুজি নাপায়। আমি এতিয়া জানো, আপোনালোকে নাজানে। সেইকাৰণে আমি আপোনালোকক বুজাওঁ। প্ৰথমতেতো তোমালোকে সোধা যে বিশ্বত কেনেধৰণৰ শান্তি বিচাৰে। কেতিয়াবা দেখিছেনে? বিশ্বত শান্তিটো এওঁলোকৰ অৰ্থাৎ লক্ষ্মীনাৰায়ণৰ ৰাজ্যতহে আছিল। এটাই আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম আছিল। এওঁলোকৰ ৰাজবংশৰ ৰাজধানী আছিল। যদি যায় তেন্তে তেওঁলোকৰ ৰাজধানীৰ আৰ্হি আবুত আপোনালোকক দেখুৱাম। এইখনতো হয়েই পুৰণি পতীত সৃষ্টি। নতুন সৃষ্টি বুলিতো কোৱা নহ'ব নহয়। নতুন সৃষ্টিৰ আৰ্হিটো ইয়াত আছে। নতুন সৃষ্টি এতিয়া স্থাপনা হৈ আছে। তোমালোকে জানা সেইবাবেতো শুনোৱা। সকলোৱে নাজানে, নুশুনায় আৰু বুজিও নাপায়। বহুত সহজ কথা। ওপৰত স্বৰ্গৰ ৰাজধানী আছে, তলত আদিদেৱ বহি আছে আৰু যাক আদম বুলিও কোৱা হয়। তেওঁ হৈছে গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। তোমালোকে এনেকুৱা মহিমা শুনালে তেতিয়া শুনি আনন্দিত হ'ব। হয়ো একেবাৰে সঠিক। কোৱা, আপোনালোকে শ্ৰীকৃষ্ণৰ মহিমা কৰে, কিন্তু আপোনালোকে একোৱেই নাজানে। শ্ৰীকৃষ্ণটো বৈকুণ্ঠৰ মহাৰজা, বিশ্বৰ মালিক আছিল। আপোনালোকে তাৰ আৰ্হি চাব বিচাৰে যদি আবুলৈ বলক। আপোনালোকক বৈকুণ্ঠৰ আৰ্হি দেখুৱাম। কেনেকৈ পুৰুষোত্তম সংগম যুগত ৰাজযোগ শিকে, যাৰ দ্বাৰা আকৌ বিশ্বৰ মালিক হয়, সেই আৰ্হিও দেখুৱাম। সংগম যুগৰ তপস্যাও দেখুৱাম। বাস্তৱত যি হৈছিল তাৰ স্মাৰক চিহ্ন দেখুৱাম। শিৱ বাবা, যিয়ে লক্ষ্মীনাৰায়ণৰ ৰাজ্য স্থাপনা কৰিলে, তাৰো চিত্ৰ আছে। অম্বাৰো মন্দিৰ আছে। অম্বাৰ কোনো 10খন 20খন হাত নাই। হাতটো দুখনেই থাকে। আপোনালোক আহিলে তেতিয়া দেখুৱাম। বৈকুণ্ঠও আবুত দেখুৱাম। আবুতেই পিতা আহি গোটেই বিশ্বক স্বৰ্গ কৰি তুলিছে, সদ্গতি দিছে। আবু হৈছে সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ। সকলো ধৰ্মাৱলম্বীৰে সদ্গতি কৰোঁতা হৈছে এজনেই পিতা। বলক, আবুত আপোনাক তাৰ স্মাৰক চিহ্ন দেখুৱাম। আবুৰ আপোনালোকে বহুত মহিমা কৰিব পাৰে। আপোনালোকক সকলো স্মাৰক চিহ্ন দেখুৱাম। খ্ৰীষ্টান লোকসকলেও জানিব বিচাৰে, প্ৰাচীন ভাৰতৰ ৰাজযোগ কোনে শিকালে? কি বস্তু আছিল? কোৱা, বলক, আবুত দেখুৱাম। বৈকুণ্ঠও ওপৰৰ ছাদতে
একেবাৰে সঠিককৈ বনাইছে। আপোনালোকে এনেকৈ বনাব নোৱাৰে, গতিকে এয়া ভালকৈ শুনাব লাগে। পৰিব্ৰাজকসকল ঠেকা খুন্দা খাই ফুৰে, তেওঁলোকেও আহি বুজক। তোমালোকৰ আবুৰ নাম প্ৰসিদ্ধ হৈ গ'লে তেতিয়া বহুত আহিব। আবু বহুত বিখ্যাত হৈ যাব। যেতিয়া কোনোবাই সোধে যে বিশ্বত শান্তি কেনেকৈ হ'ব, সন্মিলন আদিলৈ নিমন্ত্ৰণ দিলে তেতিয়া সুধিব লাগে, বিশ্বত শান্তি কেতিয়া আছিল? সেয়া জানানে? বিশ্বত শান্তি কেনেকুৱা আছিল বলক আমি বুজাম, আৰ্হি আদি সকলো দেখুৱাম। এনেকুৱা আৰ্হি আন ক'তো নাই। আবুৱেই হৈছে সকলোতকৈ ডাঙৰ, উচ্চতকৈ উচ্চ তীৰ্থ, য'ত পিতা আহি বিশ্বত শান্তি সকলোৰে সদগতি কৰিছে। এই কথাবোৰ আন কোনেও নাজানে। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, যদিও ডাঙৰ মহাৰথী, সংগ্ৰহালয় আদি চম্ভাল কৰোঁতা আছে, কিন্তু ঠিক ৰীতিৰে কাৰোবাক বুজাই নে নুবুজাই বাবাই সেয়া পাঠটো কৰি থাকে নহয়। বাবাই সকলো বুজি পায়। যিয়ে য'তেই আছে তেওঁক বুজি পায়। কোনে কোনে পুৰুষাৰ্থ কৰে, কি পদ পাব, এই সময়ত যদি মৃত্যু হৈ যায় তেন্তে একো পদেই পাব নোৱাৰিব। তেওঁলোকে স্মৃতিৰ যাত্ৰাৰ বাবে কিমান যত্ন কৰিব লাগে সেয়া বুজি নাপায়। পিতাই নিতৌ নতুন নতুন কথা বুজায়, এনেকৈ বুজাই লৈ আহা। ইয়াততো স্মাৰক বিৰাজমান হৈ আছে। পিতাই কয়, ময়ো ইয়াত আছোঁ, আদিদেৱো ইয়াত আছে, বৈকুণ্ঠও ইয়াত আছে। আবুৰ বহুত উচ্চ মহিমা হৈ যাব। ক'ব নোৱাৰি আবু কি হৈ যাব। যেনেকৈ চোৱা, কুৰুক্ষেত্ৰক ভাল কৰি তুলিবলৈ কোটি কোটি টকা খৰচ কৰি থাকে। কিমান অনেক মনুষ্য গৈ তাত একত্ৰিত হয়। ইমান দুৰ্গন্ধ হয়, তাৰ কথাই নুসুধিবা। কিমান ভিৰ হয়। খবৰ আহিছিল যে ভজন মণ্ডলীৰ এখন বাছ নদীত ডুবি গ'ল। এয়া সকলো দুখ নহয় জানো? অকালতেই মৃত্যু হৈ থাকে। তাততো এনেকুৱা একো নহয়েই। এই সকলো কথা তোমালোকে বুজাব পাৰা। বাৰ্তালাপ কৰোঁতাসকল বহুত বিচাৰ বুদ্ধি সম্পন্ন হ'ব লাগে। পিতাই জ্ঞানৰ পাম্পিং কৰি আছে, বুদ্ধিত ধাৰণ কৰাই আছে। জগতৰ লোকে জানো এই কথাবোৰ বুজি পায়? তেওঁলোকে ভাবে নতুন সৃষ্টি পৰিক্ৰমা লগাবলৈ যায়। পিতাই কয়, এই সৃষ্টিখন এতিয়া পুৰণি নাশ হোৱাৰ পথত। তেওঁলোকেতো কয় 40,000 বছৰ বাকী আছে। তোমালোকেতো কোৱা যে গোটেই কল্পই হৈছে 5,000 বছৰৰ পুৰণি সৃষ্টিত মৃত্যু সমাগত। ইয়াকে কোৱা হয় ঘোৰ অন্ধকাৰ। কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে। কুম্ভকৰ্ণ আধা কল্প শুইছিল, আধা কল্প জাগি আছিল। তোমালোক কুম্ভকৰ্ণ আছিলা। এই খেলখন বৰ আচৰিত। এই কথাবোৰ জানো সকলোৱে বুজিব পাৰে? বহুততো এনেয়ে ভাৱনাত আহি যায়। শুনিবলৈ পায় যে এওঁলোক সকলো গৈ আছে, গতিকে লগতে আহি যায়। তেওঁলোকক কোৱা হয় আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ। শিৱ বাবাই স্বৰ্গ স্থাপনা কৰি আছে। সেই বেহদৰ পিতাক স্মৰণ কৰিলে বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। বছ। গতিকে তেওঁলোকেও কৈ দিয়ে শিৱ বাবা, আমি আপোনাৰ সন্তান, আপোনাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ম। বছ, নাও পাৰ হৈ যায়। ভাৱনাৰ ভাড়া চোৱা কিমান পায়। ভক্তিমাৰ্গটো হৈছে অল্পকালৰ সুখ। ইয়াত তোমালোক সন্তানসকলে জানা যে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। সেয়া হৈছে ভাৱনাৰ অল্পকালৰ সুখৰ ভাড়া। ইয়াত তোমালোকে 21 জন্মৰ কাৰণে ভাৱনাৰ ভাড়া পোৱা। বাকী সাক্ষাৎকাৰ আদিতো একো নাই। কোনোবাই কয় সাক্ষাৎকাৰ হওক, তেতিয়া বাবাই বুজি পায় যে একোৱেই বুজা নাই। সাক্ষাৎকাৰ যদি কৰিব বিচাৰা তেন্তে গৈ ঐকান্তিক ভক্তি কৰা, তাৰ পৰা একো পোৱা নাযায়। খুব বেছি পৰৱৰ্তী জন্মত কিছু ভাল হ'ব। ভাল ভক্ত হ'লে তেতিয়া ভাল জন্ম পাব। এয়াতো কথাই বেলেগ।
এই পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ আছে। পিতা হয়েই সৃষ্টি পৰিৱৰ্তন কৰোঁতা। স্মাৰক চিহ্ন বিৰাজমান হৈ আছে নহয়। বহুত পুৰণা মন্দিৰ আছে, কিবা ভাঙি চিঙি গ'লে আকৌ মেৰামত কৰি থাকে, কিন্তু তাৰ শোভাটো কম হৈয়ে গৈ থাকে। এয়াতো সকলো বিনাশী বস্তু। গতিকে পিতাই বুজায়, সন্তানসকল, প্ৰথমে নিজৰ কল্যাণৰ কাৰণে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। এয়া হৈছে পঢ়াৰ কথা। বাকী এয়া যি মথুৰাত মধুবন কুঞ্জ গলি আদি সাজিছে, সেয়া একোৱেই নহয়, কোনো গোপ গোপিনীৰ খেলো নহয়। এয়া বুজাবলৈ বহুত যত্ন কৰিবলগীয়া হয়। এটি মুখ্য কথা ভালকৈ বুজোৱা। সন্মিলন আদিতো যুক্তসকলৰ প্ৰয়োজন। তৰোৱালত যদি ধাৰ নাই, তেন্তে কাকোৱে তীৰে আঘাত নকৰিব। সেইবাবে পিতাইও কয়, এতিয়া দেৰি আছে। এতিয়াই যদি মানি লয় যে পৰমাত্মা সৰ্বব্যাপী নহয়, তেন্তে ভিৰ লাগি যাব। কিন্তু এতিয়া সময় হোৱা নাই। এটা কথা মুখ্য ৰূপত বুজি পাওক যে ৰাজযোগ পিতাই শিকাইছিল। যি সময়ত পিতাই শিকাই আছে, এওঁৰ পৰিৱৰ্তে তেওঁৰ নাম ৰাখি দিলে যিজন এতিয়া শ্যামবৰণীয়া, অৰ্থাৎ পতীত। কিমান ডাঙৰ ভুল! ইয়াৰ কাৰণেই তোমালোকৰ নাও ডুবি গ'ল। এতিয়া পিতাই বুজায়, এই পঢ়া হৈছে উপাৰ্জনৰ উৎস। স্বয়ং পিতা মনুষ্যক দেৱতা কৰি তুলিবলৈ পঢ়াব আহে। ইয়াৰ বাবে পবিত্ৰও নিশ্চয় হ'ব লাগে, দৈবী গুণো ধাৰণ কৰিব লাগে। ক্ৰমানুসৰিতো হয়েই। যিয়েই সেৱা কেন্দ্ৰ আছে, সকলো ক্ৰমানুসৰি। এয়া গোটেই ৰাজধানী স্থাপনা হৈ আছে। মাহীৰ ঘৰ, অৰ্থাৎ ইমান উজু নহয়। কোৱা স্বৰ্গ বুলি কোৱা হয় সত্যযুগক। কিন্তু তাৰ ৰাজ্য কেনেকৈ চলে? দেৱতাসকলৰ সংগঠন চাব বিচৰা যদি আবুলৈ বলক। অন্য কোনো এনেকুৱা ঠাই নাই য'ত এনেকৈ চাদত ৰাজ্য দেখুওৱা আছে। যদিও আজমেৰত স্বৰ্গৰ আৰ্হি আছে, কিন্তু সেয়া হৈছে অন্য কথা। ইয়াততো আদিদেৱো আছে নহয়। সত্যযুগ কোনে আৰু কেনেকৈ স্থাপনা কৰিলে, এয়াতো হৈছে তাৰ সঠিক স্মাৰক। এতিয়া আমি চৈতন্য দেলুৱাৰা নাম লিখিব নোৱাৰোঁ। যেতিয়া মনুষ্য নিজে বুজি পাব, তেতিয়া নিজেই ক'ব যে আপোনালোকে লিখক। এতিয়া নহয়। এতিয়াতো চোৱা, অলপ কথাতেই কি কৰি দিয়ে। বহুত ক্ৰোধী থাকে। দেহ অভিমান আছে নহয়। দেহ অভিমানীতো তোমালোক সন্তানসকলৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। পুৰুষাৰ্থ কৰিব লাগে। এনেকুৱা নহয় যে ভাগ্যত থাকিলে হ'ব। পুৰুষাৰ্থীয়ে এনেকৈ নক'ব। তেওঁলোকেতো পুৰুষাৰ্থ কৰি থাকিব। আকৌ যেতিয়া অনুত্তীৰ্ণ হয়, তেতিয়া কোৱা হয় ভাগ্যত যি আছিল। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্যসাৰ ১ নম্বৰ, দেহী অভিমানী হোৱাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে। এনেকৈ কেতিয়াও ভাবিব নালাগে যে ভাগ্যত যি আছে হ'ব। বিচাৰ বুদ্ধি সম্পন্ন হ'ব লাগে। ২ নম্বৰ, জ্ঞান শুনি সেয়া স্বৰূপত আনিব লাগে। স্মৃতিৰূপী ধাৰ ধাৰণ কৰি আকৌ সেৱা কৰিব লাগে। সকলোকে আবু মহান তীৰ্থৰ মহিমা শুনাব লাগে। বৰদান: এক বাবা শব্দৰ স্মৃতিৰে স্মৃতি আৰু সেৱাত ব্ৰতী হৈ থাকোঁতা সঁচা যোগী, সঁচা সেৱাধাৰী হোৱা। এক বাবা শব্দৰ স্মৃতিৰে স্মৃতি আৰু সেৱাত ব্ৰতী হৈ থাকোঁতা সঁচা যোগী, সঁচা সেৱাধাৰী হোৱা। অৰ্থাৎ তোমালোক সন্তানসকলে মুখেৰে বা মনেৰে বাৰে বাৰে বাবা শব্দটি কোৱা। সন্তান হোৱা, সেয়েহে বাবা শব্দটি স্মৃতিলৈ অহা আৰু চিন্তা কৰাই হৈছে যোগ। আৰু মুখেৰে বাৰে বাৰে কোৱা যে বাবাই এনেকৈ কয়, বাবাই এইটো ক'লে, এয়াই সেৱা। কিন্তু এই বাবা শব্দটি কোনোবা অন্তৰেৰে কওঁতা
কোনোবা জ্ঞানৰ মগজেৰে কওঁতা যিসকলে অন্তৰেৰে কয় তেওঁলোকৰ অন্তৰত সদায় প্ৰত্যক্ষ প্ৰাপ্তি, আনন্দ আৰু শক্তি পায়। মগজেৰে কওঁতাসকল কোৱাৰ সময়ত আনন্দিত হৈ সদাকালৰ বাবে নহয়। শ্লোগান: পৰমাত্মা ৰূপী অগ্নিশিখাত উৎসৰ্গিত হোৱাজনে শ্ৰেষ্ঠ জগাপোক। পৰমাত্মা ৰূপী অগ্নিশিখাত উৎসৰ্গিত হোৱা জনেই সঁচা জগাপোক। ওম শান্তি। ইচ্ছামাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত: এটা শ্ৰেষ্ঠ কৰ্ম কৰিলে তাৰ 100 গুণ সম্পন্ন ফল তোমালোকৰ সন্মুখত আহিব। কিন্তু তোমালোক অল্পকালৰ ইচ্ছা মাত্ৰম অবিদ্যা হোৱা। ইচ্ছাই ভাল কৰ্ম সমাপ্ত কৰি ৰাখে। ইচ্ছাই স্বচ্ছতা শেষ কৰি দিয়ে আৰু স্বচ্ছতাবিহীন চিন্তা কৰোঁতা কৰি দিয়ে। সেয়েহে এই বিদ্যাৰ পৰা অবিদ্যা হোৱা। ওম শান্তি।